মানৱতা এজন ধাবাৰ মালিকৰ মানৱ প্ৰেম। ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপু এটাৰ কাষত থকা ধাবা এখনৰ ওচৰত কিছুদিন ধৰি এজন দেখাত পাগলা যেন লগা মানুহে আশ্ৰয় লৈ আছিল। পাগলা মানুহজনৰ স্বাস্থ্য পাতি শকত সবল যদিও বয়সীয়াল। দিনটো ইফাল সিফাল কৰি থাকি ৰাতি হ'লে ধাবাখনৰ কাষলৈ পাগলা মানুহজন আহি ধাবাখনৰ সন্মুখতে গছ এজোপাৰ তলত থকা কৰিছিল। ধাবাখনৰ মালিকে মানুহজনক ৰাতি গছৰ তলত থকাতকৈ ধাবাখনৰে এটা ঠাইত থাকিব কৈছিল। কিন্তু মানুহজনে কথা শুনা নাছিল। পাগলা হ'লেও কাকো অন্যায় নকৰে। মুখেৰে ইংৰাজী ভাষা কৈ থাকে স্পষ্টকৈ। কোনোবাই কিবা সুধিলে নামাতে, কথা নকয়। দুই এজন পথচাৰীয়ে কিবা খোৱা বস্তু দিলে কেতিয়াবা খায়, কেতিয়াবা খাবলৈ দিয়া বস্তুবোৰ পেলাই দিয়ে। ধাবাৰ মালিকজনেও প্ৰায়ে মানুহজনক খাবলৈ দিছিল, কিন্তু ভালদৰে খোৱা নাছিল। এনেদৰে মানুহজন 10 দিনমান তাত আছিল। এদিন ৰাতি পাগলা মানুহজন ধাবাখনৰ ওচৰৰ থকা ঠাইলৈ অহা নাছিল। ধাবাৰ মালিক আৰু ওচৰৰ দোকানীবোৰে পাগলা মানুহজন ক'ৰবালৈ গুচি যোৱা বুলি ভাবিছিল। ৰাতি 2 মান বজাত ধাবাৰ মালিকজনৰ টোপনি লগাত ধাবাখনৰে এখন বিচনাত শুবলৈ লৈছিল। তেনে সময়তে ধাবাৰ মালিকজনৰ ফোনটো বাজি উঠিল। গাঁৱৰ বন্ধু এজনে ফোন কৰিছে। ফোনটো ৰিচিভ কৰাৰ লগে লগে বন্ধুজনে ক'লে সিহঁতৰ ঘৰত ডকাইতি কৰিবলৈ ডকাইত আহিছিল। এজন ডকাইত ৰাইজে ধৰিছে, যদিও বাকীবোৰ পলাল। ধৰা পৰা ডকাইতটোক ৰাইজে মাৰপিট কৰিছে। ধাবাখনৰ মালিকজনে ডকাইতটোক আৰু নামাৰি পুলিচক দিয়াৰ কথা বন্ধুজনক কৈ নিজৰ গাড়ীখন লৈ ঘটনাস্থলীলৈ ৰাওনা হ'ল। ধাবাৰ মালিকজনে গৈ দেখিলে গাঁৱৰ মানুহ সেই ঠাইত ভৰ্তি হৈ আছে। ডকাইতটোক কিছুমানে মাৰিয়ে আছে। ধাবাৰ মালিকজনে ডকাইতজন চাবলৈ আগবাঢ়ি গৈ দেখিলে সেইজন ধাবাৰ আগত থকা পাগলা মানুহজনহে। খুব বেয়াকে ৰাইজে মাৰধৰ কৰাৰ ফলত পাগলা মানুহজনৰ মূৰটো ফাটি গৈ তেজ ওলাই আছে। ধাবাৰ মালিকজনে তাত থকা ৰাইজক ক'লে সেইজন ডকাইত নহয়, মাথাৰ দোষ থকা মানুহ।
তেওঁৰ ধাবাৰ ওচৰৰ গছজোপাৰ তলত কেইবাদিন ধৰি থকা কৰিছিল। আজি যোৱা নাছিল। কৰবলৈ যোৱা বুলি ধাবাৰ মালিকজনে ভাবিছিল। মাথাই কাম নকৰা মানুহ। ভুলতে কিবা কাৰণত এইফালে আহি ঘৰত সোমাই গ'ল। ৰাতি অহা কাৰণে ডকাইত বুলি ৰাইজে সন্দেহ কৰিছে। ধাবাৰ মালিকৰ মুখত কথাবোৰ শুনি তাত থকা মানুহবোৰে ঘৰলৈ যাব ধৰিলে। ধাবাৰ মালিকজনে পাগলা মানুহজনৰ ফাটি যোৱা মাথাটো এখন কাপোৰ মেৰিয়াই নিজৰ গাড়ীৰে মেডিকেললৈ ৰাতিয়ে লৈ গ'ল। মাথাত কেইবাটাও চিলাই পৰিছিল। মেডিকেলৰ পৰা ধাবাৰ মালিকজনে পাগলা মানুহজনক ধাবালৈ আনি ধাবাখনৰে এখন অস্থায়ী বিচনাত শুৱাই থলে। প্ৰায় 7 দিনমান পাগলা মানুহজন কলৈকেও যোৱা নাছিল। মাথা ফাটোতে তেজ গৈ দুৰ্বল হৈ পৰিছিল। ধাবাৰ মালিকে খোৱা বোৱা যোগান ধৰিছিল। ঔষধ পাতি সময়মতে খুৱাইছিল। ধাবাৰ পিছফালৰ ৰুম এটাত পাগলা মানুহজনক থাকিব দিছিল। এদিন দিনৰ 12 মান বজাত এখন বিলাসী গাড়ী আহি ধাবাখনৰ সন্মুখত ৰাখিছিল। গাড়ীখনৰ পৰা কেইবাজনো VIP মানুহ নামি ধাবাখনলৈ আহিছিল। ধাবাখনৰ কাম কৰা মানুহে ধাবাত কিবা খাবলৈ অহা বুলি ভাবি মানুহ কেইজনক বহিব দিছিল। এজনে প্ৰেচাব কৰিব ধাবাখনৰ পিছফাললৈ গৈছিল। তেতিয়া ধাবাৰ মালিকে পাগলাজনক গা ধুৱাই দি আছিল। প্ৰেচাব কৰিব যোৱা মানুহজনে গৈ দেখিছিল সিহঁতে বিচাৰি ফুৰা ডাক্তৰ অনুৰাভৰ দেউতাকচোন সেইজনে। লগে লগে প্ৰেচাব কৰিব যোৱা মানুহজনে লগৰ কেইজনক মাতি অনুৰাভৰ দেউতাক সেইজনে বুলি চিঞৰি দিছিল। চিঞৰ শুনি VIP মানুহৰ আটাইকেইজনে ধাবাখনৰ পিছফাললৈ দৌৰি গৈছিল। গৈ সকলো দেখিছিল পাগলা মানুহজনৰ পুতেক ডাক্তৰ অনুৰাভ তাত আছিল। ধাবাৰ মালিকজনে নিজে আচৰিত হৈ পৰিছিল। ক'ৰ পৰা কেনেকৈ মানুহজন তালৈ আহিল? VIP মানুহ কেইজনে ধাবাৰ মালিকক সুধিছিল। ধাবাৰ মালিকে কিছুদিনৰ পৰা ইয়ালৈ আহি থকাৰ কথাটো আৰু ঘটি যোৱা ঘটনাবোৰ VIP মানুহ কেইজনক কৈছিল। লগতে ধাবাৰ মালিকজনে কোনোবা ভাল পৰিয়ালৰ ব্যক্তি হয় বুলি
দেখিবৰ দিনাই বুজিছিল, কাৰণ প্ৰথম দিনা আহোঁতে একাপ চাহ খাই হাতৰ আঙুলিত পিন্ধি থকা সোণৰ আঙুঠিটো ধাবাৰ মালিকক দিছিল। সেইদিনাৰ পৰা ধাবাৰ মালিকে মানুহজনক গুৰুত্ব দি চোৱা চিতা কৰি খাব ল'ব দিছিল। সোণৰ আঙুঠিটো জয়াৰৰ পৰা উলিয়াই ধাবাৰ মালিকে VIP মানুহৰ এজনৰ হাতত দিওঁতে সিহঁতে লোৱা নাছিল। আঙুঠিটো ধাবাৰ মালিককে ৰাখিব দিছিল, কিন্তু ধাবাৰ মালিকে আঙুঠিটো নাৰাখি সিহঁতক গতাই দিছিল। VIP মানুহৰ এজনে কৈছিল, মানুহজনৰ মাথাৰ দোষ হোৱাৰ 2 বছৰমান হ'ল। পাগল বুলি ভবা মানুহজন এজন কলেজৰ ৰিটায়াৰ ইংৰাজী প্ৰফেচাৰ। চিকিৎসা কৰি থকা অৱস্থাত এদিন মেডিকেলৰ পৰা নোহোৱা হৈছিল। তাৰ পাছত বিভিন্ন ঠাইত মানুহে বিচাৰি আছে। VIP মানুহ কেইজনেও এই মানুহজনকে বিচাৰি ঘূৰি ফুৰিছে। মানুহজনৰ 3জন পুতেক অৱস্থা প্ৰতিপত্তিশীল। প্ৰথমজন ইঞ্জিনিয়াৰ, দ্বিতীয়জন মাষ্টৰ, তৃতীয়জন ডাক্তৰ অনুৰাগ। সিহঁতৰ লগতে আছে অনুৰাগক চিনাকি কৰাই দিছিল। ধাবাৰ মালিকজনে এজন অচিনাকি মানুহক কৰা শুশ্ৰূষা নিজ চকুৰে দেখাৰ পাছত কি ভাষাৰে ধন্যবাদ জনাব ভাষা নাই বুলি কৈ ধাবাৰ পৰা মানুহজনক VIP মানুহ কেইজনে লৈ গৈ সিহঁতৰ গাড়ীত উঠাইছিল। যোৱাৰ সময়ত মানুহজনৰ ডাক্তৰ পুতেকজনে ধাবাৰ মালিকক কৈ গৈছিল, আপোনাক প্ৰশংসা নকৰোঁ। প্ৰশংসা কৰিবলৈ শব্দৰ অভাৱ, কিন্তু সমাজত যে মানুহ আছে তাক আপুনি প্ৰমাণ কৰিছে। আপোনাৰ যিকোনো অসুবিধাত এবাৰ জনাব, আপোনাৰ বাবে চেষ্টা কৰিম। ধাবাৰ মালিকজনে গোটেই কথাবোৰ এটা সপোনৰ কাহিনী যেন অনুভৱ কৰিছিল। মানুহজন আছিল মৰিগাঁও জিলাৰ আৰু ধাবাখন আছিল নলবাৰী জিলাত। সময় 2003 চনৰ মাৰ্চ মাহ। ধাবাৰ মালিকে কওঁতে মোৰ ডায়েৰীত লিপিবদ্ধ কৰা আছিল। পঢ়ি ভাল পোৱা সকলৰ বাবে আগবঢ়োৱা হ'ল। ধন্যবাদ।